আমি মেনকা চাহ বাগিচাত আমি আৰ্চাৰীতম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ আমি। কাৰণ আজি আমি জানো যে এই পৃথিৱীত একমাত্ৰ শ্ৰমিক সন্থা বৃহৎ এটা শক্তিশালী সংগঠন হয়। তো আমি আজি এই অসমত অকল আমাৰ মেনকা চাহ বাগিচাত এই প্ৰতিষ্ঠা দিৱস কোনো পালন কৰা নাই। আমাৰ আজি অসমত যিমান চাহ বাগিচা আছে প্ৰত্যেক চাহ বাগিচাতে আজি এই 48তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈ আছে। আৰু আমি প্ৰত্যেক বছৰে এই প্ৰতিষ্ঠা দিৱসখন আমি পালন কৰিম। আৰু যাতে আশা কৰিছোঁ আগন্তুক যিসকল কমিটিত প্ৰতিনিধি কৰিব ইহঁতকো আহ্বান কৰিছোঁ যাতে এই প্ৰতিষ্ঠা দিৱসখন আজিৰ দিনত পালন কৰে যেন এইটো আমি আশা কৰিছোঁ। লগতে আমাৰ যি শ্ৰমিকৰ আজি যি মিডিয়াৰ জৰিয়তে মই আমাৰ সন্মানীয় শ্ৰম মন্ত্ৰী তথা আমাৰ মুখ্যমন্ত্ৰীক আহ্বান কৰিছোঁ যাতে আপোনালোকে জানো যে আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি কিমান। আৰু এতিয়া বৰ্তমান যি 250 টকা যে যি দৈনিক মজুৰি আমি পাই আছোঁ এইটো আমাৰ সন্তুষ্ট নহয়। আৰু কাৰণ আপোনালোকে জানো বিভিন্ন বস্তু বাহানিৰ কিমান দাম এইটো আপোনালোকে ভালকৈ জানো। সেইকাৰণে আমি এই 68তম প্ৰতিষ্ঠা দিৱস উদযাপনৰ আৰু এই মিডিয়াৰ জৰিয়তে আমি আপোনালোকক আহ্বান কৰিছোঁ, বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে আমি এই 250 টকাত আমাৰ চাহ শ্ৰমিকৰ চলাৰ বাবে বহুত অসুবিধা। তো আমি আশা কৰিছোঁ যি নহওক আমাৰ যি শ্ৰম মন্ত্ৰী তথা যি আমাৰ অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰৰ সমিতিৰ আমাৰ ৰূপেশ গোলা ডাঙৰীয়া, আপুনি আমাৰ যি অসমৰ মুখ্যমন্ত্ৰী মাননীয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগত অতি শীঘ্ৰে আলোচনা কৰি কিনে যাতে আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰি দিলে আমাৰ চাহ শ্ৰমিকৰ বহুত উপকাৰ হ'লেহেঁতেন। সেইকাৰণে আমি আজি এই প্ৰতিষ্ঠা দিৱস দ্বাৰাই আমি চৰকাৰক তথা আমাৰ শ্ৰম মন্ত্ৰীক আৰু যিমান আমাৰ মালিক পক্ষক আহ্বান কৰিছোঁ যাতে অতি শীঘ্ৰে আমাৰ যি সমস্যা আছে এই দিন মজুৰিৰ বিষয় এইটো অতি শীঘ্ৰে যাতে সমস্যা সমাধান কৰি দিয়ে। ধন্যবাদ।